হেল্ল' এভৰিৱান, আপোনালোকৰ কেতিয়াবা স্কিন এলাৰ্জি হৈছে নেকি? মোৰ দুদিন আগতে হৈছিলে, এতিয়া ভালে হোৱা নাই। যদি এলাৰ্জিটো যিকোনো কাৰণত হ'ব পাৰে, কেতিয়াবা ৰ'দত বেছিকৈ ওলালে হয়, ক্ৰীমৰ পৰাও হয়, কিছুমান ধাতু ব্যৱহাৰ কৰিলেও হয় আৰু খাদ্যৰ পৰাও হয়। মানে যেতিয়া স্কিনটো বেছি খজুৱালে ৰঙা পৰি যায় আৰু যিখিনি ঠাইত খজুৱা হয় সেই খজুৱা ঠাইখিনি অকণকৈ ফুলিবলৈ আৰম্ভ কৰে। সেয়ে মই আপোনালোকক এটা হোম ৰেমেডি ভাল দিব বিচাৰিছোঁ। আপোনালোকে ব্যৱহাৰ কৰি ভাল ফল পাব পাৰে। মই ভাল ফল পাইছোঁ যেতিয়া আপোনালোকেও পাব। কল মানে যিকোনো কল আপোনালোকে ভালকৈ পকা হ'ব লাগিব। কল আপোনালোকে কি কৰিব, দিনত 2-3 বাৰকৈ প্ৰায় 5 মিনিটমান সময় মুখত এনেদৰে যিখিনি ঠাইত হৈছে আৰু যিখিনি ঠাইত এলাৰ্জি হৈছে সেই ঠাইবোৰত আপুনি এনেদৰে ঘঁহি দিব। তেতিয়া আপুনি সেই খজুৱতিৰ পৰা ৰক্ষা পৰিব। আৰু খজুৱতিৰ পৰা ৰক্ষা পৰিলে আপোনাৰ যিবিলাক ৰেড হৈছিলে সেইবিলাকৰ পৰাও মুক্তি পাব। সেয়ে স্কিন এলাৰ্জি সকলোৰে হয়। কেতিয়াবা কিছুমান ফেচ ক্ৰীমৰ পৰা হয়, কেতিয়াবা বেছি ৰ'দত ওলালে হয়, কেতিয়াবা খাদ্যৰ পৰা হয়, আৰু ক্ৰীম ধাতু যিকোনো বস্তুৰ পৰাই হ'ব পাৰে। গতিকে আপোনালোকে যদি ডক্তৰৰ চিকিৎসা কৰিব বিচাৰিছে কৰিব পাৰে, কিন্তু মই ডক্তৰতকৈ বেছি হোম ৰেমেডিহে ইউজ কৰিবলৈ ভাল পাওঁ। সেইকাৰণে ঘৰতে সহজতে কৰিব পৰা এই কলখিনি ব্যৱহাৰ কৰি মই ভাল ফল পাইছোঁ। আৰু যোৱাকালিতকৈ আজি বহুত কমিছে, খজুৱতিটো পূৰা কমি গৈছে। সেয়ে মই ভাল ফল পালোঁ বাবে আপোনালোককো জনালোঁ। আপোনালোকেও ইউজ কৰি ভাল ফল পাব পাৰে দেই।